আলোচনা সভা অনুষ্ঠিত হয় আৰু এই আলোচনাত অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হৈছে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ উচ্চস্তৰীয় কমিটি আৰু কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিবেদন দিছে। খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ এই প্ৰতিবেদন দিয়া হৈছে। প্ৰতিবেদন সময়মতে দিয়া হ'ল, প্ৰতিবেদন কাৰ্যকৰী হোৱা নাছিল। শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিবেদন কাৰ্যকৰী কৰিম বুলি কেবিনেটত সিদ্ধান্ত ল'লে আৰু ১৬খন ছাত্ৰ সন্থাক আলোচনালৈ মাতিলে আৰু আলোচনালৈ মাতি ক'লে যে ৪০টা বিষয়ে অসম চৰকাৰৰ আওতাত পৰাৰ বিষয়ে কাৰ্যকৰী কৰিব। কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ আওতাত পৰা বিষয়খিনিৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত পৰাখিনি কাৰ্যকৰী কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা সকলো বিষয় কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিবলৈ তেওঁলোকে অনুৰোধ জনাব আৰু এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত দ্বিপাক্ষিক আলোচনা হ'ব, এই কথাটো আমাক আলোচনাত জনালে। আৰু আজি আমি আলোচনাত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ সকলো দিশ আৰু আলোচনাৰ বিষয়ে আমি আজি আলোচনা কৰিছোঁ। ছাত্ৰ সন্থাই আমি আজি আলোচনাত অৱগত কৰিলোঁ আৰু আজি আলোচনা সভাই পুংখানুপুংখভাৱে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা কৰিছে আৰু অসম চৰকাৰে আলোচনাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই বিষয়ত আলোচনা কৰিছে আৰু সভাই এই কথা স্পষ্টকৈ কৈছে যে অসম চৰকাৰে আলোচনাৰ যি আয়োজন কৰিছে এটা ইতিবাচক আৰম্ভণি, কিন্তু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আওতাত পৰা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ আধাৰত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ ৰক্ষা কৱচ লাগিব আৰু এই বিষয়ত আমি সময়ে সময়ে আলোচনা কৰি আমি পদক্ষেপ আগবাঢ়ি দিম। আপোনালোক এমাহৰ পিছত তেওঁলোকে আকৌ মিলিত হ'ব বুলি কৈছিলে চৰকাৰৰ ফালৰ পৰা, যিখন প্লেন তেওঁলোকে কেনেকৈ কাৰ্যকৰী কৰিব সেই বিষয়ে জনোৱা হ'ব বুলি কৈছিলে। তাৰপিছত নিৰ্বাচন আহিল, নিৰ্বাচন শেষ হ'ল, নিৰ্বাচনৰ ফলাফল ওলাল, কিবা তাৰিখ দিছিল? এতিয়া ২৩ তাৰিখে নিৰ্বাচনৰ ফলাফল ওলাল। নিৰ্বাচনৰ যি কোড অফ কণ্ডাক্ট শেষ হ'ল। এতিয়া কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত অসম চৰকাৰে আমাক একশ্যন প্লেনখন আমাক জনাব লাগে, কাৰণ নিৰ্বাচনৰ কোড অফ কণ্ডাক্টৰ কাৰণেহে আলোচনাৰ প্ৰক্ৰিয়া বন্ধ আছিল। গতিকে এতিয়া অসম চৰকাৰে কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত এই একশ্যন প্লেন তেখেতসকলে আমাক জনাব লাগে। গতিকে আমি কেতিয়া জনাই আমি অপেক্ষা কৰিছোঁ আৰু সোনকালে এই একশ্যন প্লেন আমাক জনোৱা উচিত হ'ব আৰু তেখেতসকলে দিয়া কথা মতে, প্ৰতিশ্ৰুতি মতে কাম কৰাটো উচিত হ'ব। আৰু সেইকাৰণে আমি অসমত আজি ১৬খন ছাত্ৰ সন্থা, CC2 সহ ৩০টা জনগোষ্ঠীয় সংগঠন আমি লগ লাগিছোঁ, কাৰণ আমাক সাংবিধানিক ৰক্ষা কৱচ লাগিবই। আৰু অসমত খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া জনগোষ্ঠীসমূহক আমাৰ এই ৰক্ষা কৱচ লাগিব। আজি সেইকাৰণে বিশদভাৱে আলোচনা হ'ল আৰু আলোচনাটো এটা ইতিবাচক আৰম্ভণি বুলি আমি সভাই মত প্ৰকাশ কৰিছোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আওতাত পৰা সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব আৰু এই সন্দৰ্ভত আমি খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ আধাৰত আমি আগবাঢ়ি যাবলৈ সময়ে সময়ে আমি আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ আমি গ্ৰহণ কৰিম।